হয়, এই মুহূৰ্তত মই উপস্থিত আছো গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত ভেৰভেৰি গাঁৱত। আৰু ইয়াত দেখা গৈছে যে এখন ধৰ্মীয় সভাৰ আয়োজনৰ প্ৰস্তুতি চলি আছে। তো এই সভাখন ভেৰভেৰি যুৱ সমাজৰ উদ্যোগত আয়োজিত হ'ব। মোৰ লগত এই ভেৰভেৰি যুৱ সমাজৰ উদ্যোগত যে আয়োজিত ধৰ্ম সভাৰ আহ্বায়ক কমিটিৰ মানে কেইগৰাকী সদস্য মোৰ লগত উপস্থিত আছে। মই তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। তো মোৰ লগত আছে এই আহ্বায়ক কমিটিৰ যি সম্পাদক মুস্তাফিজুৰ ৰহমান। মই তেখেতৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। দাদা, ইয়াত যে ধৰ্ম সভা হ'ব কেই তাৰিখত হ'ব আৰু ইয়াত কি কি ফেচিলিটি আছে? আসসালামু আলাইকুম। আমাৰ এইটো সভা হ'ব, ধৰ্ম সভাটো হ'ব অহাকালি 7 তাৰিখত বুধবাৰ দিনা। আৰু ইয়াত আমাৰ সভাত এইখন আলোচনা হ'ব যে চোৰা কেৰাইত হ'ব, গজল প্ৰতিযোগিতা হ'ব আৰু আপোনাৰ হাট বজাৰ পিছত আমি সভাখন আৰম্ভ কৰিম। ইয়াতে ধৰ্মীয় বিষয় আলোচনা কৰিব আৰু আপোনাৰ কি কয় মুখ্য অতিথি যিটো সেইটো হ'ল পশ্চিমবংগ থেকে আহা, সি অসমত আজিলৈকে অহা নাই, এইবেলি প্ৰথমে আহিব। সেইকাৰণে আমি তেখেতক ইনভাইট কৰি বা দাৱাত দি আমি সুখী হৈছোঁ। নামটো কি আছিল বক্তাজন? এই বক্তাজনৰ নাম হ'ল মুফতি হাফেজ কাৰি মৌলানা ইয়াছিন আলী বৰ্ধমানী। ইয়াত যিহেতু পুৰুষ মহিলা উভয়ে আহিব, ইয়াত বেলেগ বেলেগ কিবা? হয় হয়, ইয়াতে পুৰুষৰ কাৰণে আপোনাৰ আছে, সেফটি আছে, আৰু মহিলাৰ কাৰণে পৰ্দাৰ সুব্যৱস্থা কৰা হৈছে, আলাদা পেণ্ডেল কৰিছোঁ। যিহেতু আমাৰ এইখিনি অঞ্চলৰ মানুহে ভাবি থাকে যে ধৰ্মীয় যি জলসা বা ধৰ্মীয় সভা যে অনুষ্ঠান হয়, এই অনুষ্ঠানৰ মাধ্যমে আচলতে আপোনালোকে ৰাইজক বা আপোনালোকে কি পৰিৱৰ্তন আনিব বিচাৰিছে? কাৰণ আমাৰ ইয়াত দুখীয়া অঞ্চল আৰু ইয়াত মানুহে ড্ৰাগছ, মদ, জুৱা এইবিলাক আসক্ত হৈ থাকে। সেইকাৰণে আমি ধৰ্ম সভাখন প্ৰতি বছৰে বছৰে পাতি থাকোঁ। তাৰ কাৰণে আমি সকলো ৰাইজক বা সকলো মানুহক আমি আহ্বান কৰিছোঁ, জলেশ্বৰ সমষ্টিৰ ৰাইজক আহ্বান কৰিছোঁ যে আপোনালোকে সভাত আহক, অংশগ্ৰহণ কৰক। আৰু এইবেলি আমাৰ যিখন এই ধৰ্মীয় আলোচনা হ'ব সেইখিনি আমি মানে ড্ৰাগছ, জুৱা, আপোনাৰ মদ সেই বিষয়ে কথাখিনি পাতিম। আৰু মোৰ লগত আৰু এজন আছে, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। কি ক'ব দাদা? আমি কি ক'ম, আমাৰ সমাজত মানে ড্ৰাগছ, জুৱা এইবিলাক বেছি, যাতে এইবিলাক আমাৰ সমাপ্ত হয় সেইকাৰণে আমি ধৰ্ম সভাখন পাতিছোঁ। আমি ৰাইজলৈ আমি অনুৰোধ ৰাখোঁ বা কামনা কৰোঁ ৰাইজেও সহযোগিতা কৰিব আৰু গাঁৱৰ আমাৰ মই মুৰব্বী আছে সিহঁতেও সহযোগিতা কৰি যাতে আমাৰ এই সভাখন মানে ভালদৰে পৰিচালনা কৰে বা সভাখন হয়, এইটো বুলি আমি সমাপ্ত কৰিলোঁ। হয়, আপোনালোকে এই ভেৰভেৰি যুৱ সমাজৰ যি আহ্বায়ক কমিটিৰ মুখৰ পৰা আপোনালোকে শুনিলে। এতিয়া কথা হ'ল যে আপোনালোকে যদি এইখন ধৰ্মীয় জলসাত আপোনালোকে আহিব বিচাৰে, তেতিয়াহ'লে মই পুনৰবাৰ আপোনালোকক মই লোকেশ্যনটো কৈ আছোঁ যে জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত যি ভেৰভেৰি যে আছে RCC ব্ৰিজ আছে, এই ব্ৰিজৰ ওচৰতে যিখন মাৰ্কেট আছে, এই মাৰ্কেটৰ ওচৰতে এই ধৰ্মীয় জলসা সভাখন হ'ব। আপোনালোকে আহিব। আহ্বায়ক কমিটি আপোনালোকক অনুৰোধ জনাইছে, আপোনালোকক নিমন্ত্ৰণ জনাইছে, আপোনালোকে আহিব এই ধৰ্মীয় জলসাত। জলেশ্বৰৰ পৰা মই ৰফিকুল ইছলাম, প্ৰতিদিন টক্স।